আপোনালোকে বাৰু কেতিয়াবা ভাবেনে ভগৱান শ্ৰীকৃষ্ণই সাক্ষাৎ ভগৱন্ত হৈও কিয় 14 বছৰ নিজৰ পিতৃ মাতৃক কাৰাগাৰত বন্দী হৈ থাকিবলৈ দিলে? কাৰণ আমি সকলোৱে জানো যে ঈশ্বৰৰ ইচ্ছাৰ অবিহনে এখিলা পাতো লৰচৰ নকৰে। তেন্তে তেনেস্থলত নিজৰ পিতৃ মাতৃৰ ইমান দুখ কষ্ট কেনেকৈ সহি থাকিলে? জানো আহক ইয়াৰ আঁৰৰ ৰহস্য। প্ৰবাদ অনুসৰি ত্ৰেতা যুগৰ ভগৱান ৰামচন্দ্ৰৰ 14 বছৰৰ বনবাস কালৰ সৈতে মা দৈৱকীৰ 14 বছৰৰ কাৰাবাসৰ এটা গুপ্ত সম্পৰ্ক আছে বুলি কোৱা হয়। ত্ৰেতা যুগত ভগৱান ৰামচন্দ্ৰই পৃথিৱীত অৱতাৰ গ্ৰহণ কৰিছিল। তেতিয়াই মাতৃ কৈকেয়ীয়ে ৰজা দশৰথৰ পৰা বৰদান হিচাপে ভগৱান ৰামচন্দ্ৰক 14 বছৰ বনবাস দিবলৈ ক'লে। প্ৰভু ৰামচন্দ্ৰই 14 বছৰৰ বাবে বনবাস খাটিলে আৰু সেই কৈকেয়ীয়ে দৈৱকী ৰূপে দ্বাপৰ যুগত 14 বছৰ কাল কাৰাগাৰত বন্দী হ'ল। ৰামৰ নিজ মাতৃ কৌশল্যাই ত্ৰেতা যুগত নিজ পুত্ৰৰ পৰা 14 বছৰ কাল আঁতৰি থকাৰ বাবে যশোদা ৰূপে দ্বাপৰ যুগত 14 বছৰ কৃষ্ণক মাতৃৰূপে লালন পালন কৰিবলৈ পালে। আচলতে কৰ্মৰ ফল আমি ভুগিবই লাগিব। আমি নিজ ইচ্ছামতে একো ভাল বা বেয়া কৰিব নোৱাৰোঁ। যি হ'ব তেওঁৰ ইচ্ছাতেই হ'ব। আমি নিমিত্তহে মাত্ৰ। এই কথাখিনি জানিবলৈ পাই আপোনালোকৰ যদি ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেল হৃদয়ৰ পৃষ্ঠা আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।